নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছোঁ ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব টকা। অৰুণোদয়ৰ লগতে আন আন আঁচনিসমূহৰ টকা আপোনালোকৰ বেংক একাউণ্টত কাইলৈ সোমাই যাব, কিয়নো কালি হৈছে 10 জানুৱাৰী তাৰিখ। 10 জানুৱাৰী তাৰিখে আপোনালোকৰ বেংক একাউণ্টত সোমাব কেইবাটাও আঁচনিৰ টকা। লগতে যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ, লগতে কৃষকৰ কাৰণে বেয়া খবৰো আহিছে। 19 নম্বৰ কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাব, লগতে ৰাজ্যৰ কিছুমান কৃষকে টকা ঘূৰাই দিব লাগিব পিএম কিষাণৰ। আন আন কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন। চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীৰ তালিকা। দুখী সাব্যস্ত হলে ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব চৰকাৰী ধন। 18টা কিস্তিৰ ধন ঘূৰাই দিব লাগিব ভুৱা হিতাধিকাৰীসকলে। 8,40,672 জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ। পিএম সন্মান নিধিৰ কেলেংকাৰীক লৈ শীঘ্ৰেই চলিব তদন্ত। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে। 98 জন এডিঅ'ৰ বিৰুদ্ধে চলি আছে তদন্ত। যিসকল কৃষকে 18তম কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত 19 নম্বৰ কিস্তিৰ টকা ফেব্ৰুৱাৰী মাহত সোমোৱাৰ সম্ভাৱনা আছে। লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ। 10 তাৰিখে মহিলাসকলে লাভ কৰিব ভাল খবৰ। মহিলাসকলৰ একাউণ্টত সোমাব ধন। আজিয়েই কৰি লওক KYC আপডেট। মহিলাৰ একাউণ্টত সোমাব ধন। মহিলাসকলৰ উপৰি আৰু কোনে কোনে লাভ কৰিব এই উপহাৰ। ৰেচন কাৰ্ড অৰুণোদয় থকা লাখ লাখ পৰিয়ালৰ মহিলাই লাভ কৰিব এই ভাল খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰী শুকুৰবাৰৰ দিনটো। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকা। নতুনকৈ অৰুণোদয় পোৱা মহিলাইও লাভ কৰিব এইসমূহ ধন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহে 1250 টকা। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ডখনেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। ৰাজ্যৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মৃত্যু গহ্বৰত প্ৰাণৰ সন্ধান। আবদ্ধ শ্ৰমিকৰ সন্ধানত কালাপানী চলি আছে উদ্ধাৰ অভিযান। মৃত গহ্বৰৰ পৰা ওলাইছে শ্ৰমিকৰ নিথৰ দেহ। কালামাটিৰ কয়লা খনিৰ 80 ফুট গভীৰতাত ওলাল দুৰ্ভগীয়া শ্ৰমিকৰ মৃতদেহ। বুধবাৰে পুৱা পেৰা ড্ৰাইভাৰে তুলি আনিলে গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ। গংগা বাহাদুৰৰ নিখোজ সতীৰ্থক বিচাৰি কালামাটি খাদত অব্যাহত উদ্ধাৰ অভিযান। মঙ্গলবাৰৰ পৰা SDRF, NDRF তথা নৌসেনাৰ দলে নিৰবিচ্ছিন্ন অভিযান চলাই ঘটনাৰ প্ৰায় 45 ঘণ্টাৰ পাছতে খাদৰ গভীৰতাৰ পৰা তুলি আনিলে প্ৰথমজন শ্ৰমিকৰ নিথৰ দেহ। বুধবাৰে চলোৱা অভিযানৰ প্ৰথম 20 মিনিটতে নৌসেনাৰ 21 পেৰা ড্ৰাইভাৰে উদ্ধাৰ কৰে নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ। প্ৰচণ্ড শীত আৰু প্ৰতিকূল বতৰৰ মাজতে নিখোজ আনসকল শ্ৰমিকৰ সন্ধানত উমৰাংচুৰ কয়লা খনিত উদ্ধাৰকাৰী দলে চলাই গ'ল অভিযান। অভিযানত নামিল কল ইণ্ডিয়াৰ এটা দলো। প্ৰায় 100 ফুট উচ্চতালৈ পানী থকাৰ বাবে উদ্ধাৰ অভিযানৰ সৃষ্টি হৈছে সমস্যাৰ। ইতিমধ্যে কয়লা খনিৰ খাদৰ পানীত উদ্ধাৰ হৈছে আবদ্ধ শ্ৰমিকৰ জোতা, চেণ্ডেল আৰু হেলমেট। কেমেৰাৰ দৃশ্য চাই ওপৰৰ পৰা শুনাই নিৰীক্ষণ কৰি গ'ল পৰিস্থিতি। খনিৰ তলত পানীৰ মাজলৈ কেমেৰা পঠাই বন্দী কৰিলে গভীৰতাৰ দৃশ্য। আনহাতে নৌসেনা আৰু SDFৰ পেৰা ড্ৰাইভাৰে খাদৰ গভীৰতালৈ চলাই গ'ল উদ্ধাৰ অভিযান। খাটৰ পানীৰ মাত্ৰা হ্ৰাস কৰিবৰ বাবে মটৰেৰে পানী সিঁচিবলৈ ধৰিলে সেনাৰ দলে। কুম্ভীৰ গ্ৰাম বন্দৰৰ পৰা হেলিকপ্টাৰ যোগে ONGCৰ পৰা অনা হ'ল অত্যাধুনিক পানী সিঁচা পাম্প, যি পাম্পে প্ৰতি মিনিটত সিঁচি গ'ল প্ৰায় 1800 লিটাৰ পানী। সোমবাৰৰ নিশাৰে পৰা উমৰাংচুৰ ঘটনাস্থলীত SDGP হৰমিত সিঙে নিজে উপস্থিত থাকে তদাৰক কৰিছে অভিযান। ইফালে উদ্ধাৰ অভিযান সন্দৰ্ভত কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে উদ্ধাৰ অভিযানত পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় কয়লা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। ইফালে বুধবাৰে উমৰাংচুৰ কয়লামাটিৰ কয়লা খনিত কংগ্ৰেছৰ 3জনীয়া প্ৰতিনিধিৰ এটা দল উপস্থিত হৈ বুজ ল'লে ঘটনাৰ। এতিয়া যিমানে সময় বাগৰিছে সিমানে বাঢ়িছে শংকা। উমৰাংচু কয়লামাটিৰ কয়লা খনিৰ ঘটনাৰ শিপা বিচাৰিও চলিছে তদন্ত। কাৰ গাফিলতিৰ বাবে প্ৰাণে যুঁজিব লগা হ'ল খাটি খোৱা শ্ৰমিকে। এই দুৰ্ভাগ্যজনক ঘটনাৰ দায়িত্ব কোনে মূৰ পাতি ল'ব?